Hello everyone, welcome back to the class teachers. পুনৰবাৰ মই ভূপালী সন্ধ্যা মেমে মোৰ সকলোখিনি জুই ফুলকে আমাৰ চেনেল দ্য ক্লাছ টিচাৰ্ছলৈ স্বাগতম জনাইছো আৰু আজি এই সেশনটো বিশেষ কাৰণ আজি আছিল JAA এক্সাম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সাম গুৱাহাটী হাইকোৰ্টে যেটো পাতিছিলে আৰু আমি ইমান দিনে ধৰি এই পৰীক্ষাটোৰ বাবে প্ৰিপাৰেচন চলাই আছিলো আমি একেলগে সাজু হৈছিলো একেলগে পঢ়িছিলো আৰু আজি ফাইনালি আমাৰ এক্সামটো হৈ গল আশা কৰিছো সকলোৰে ভাল হৈছে বহুতৰ পৰা শুনিছো যে কিছুমানে টান পাইছে অসমীয়া সেকশনটো টান আহিছে কোনোবাই কৈছে ইংলিশ সেকশনটো অলপমান ল বা কোৰ্টৰ দৰে আহিছে যেটো একেবাৰে সম্ভাৱ্য আছিল কাৰণ আমাৰ এক্সামটোৱে তেনেকুৱা গুৱাহাটী হাইকোৰ্টে পতা আৰু অলপমান দেখিবলৈ পোৱা গৈছে যে আগৰ প্ৰশ্ন কাকত বিলাকৰ পৰা এইবাৰৰ প্ৰশ্ন কাকতখন অলপমান পৃথক হৈছে কিন্তু একো নাই বহুতখিনি সহজো আহিছে কিন্তু অসমীয়া সেকশনটোত বহুতে টান পাইছে বুলি আমি শুনিবলৈ পাইছো আৰু আজি মই আৰু অভিজিত ৰাজবংশী ছাৰ উপস্থিত আছিলো আমাৰ মংগলদৈ যেটো মোৰ নিজৰ জেগা মংগলদৈ কলেজৰ চেণ্টাৰত মংগলদৈ কলেজ চেণ্টাৰত আমি উপস্থিত আছিলো আৰু তাতে বহুতো ষ্টুডেণ্টছ আমি লগ পালো তেওঁলোকৰো কথা একেই যে অসমীয়াখিনি অলপমান টান আহিছিলে এতিয়া অসমীয়াৰ যিখিনি আমাৰ সেকশন আছিলে সেইটো সকলোৱে জানে যে কোৱালিফাইং আছিলে নেচাৰটো কোৱালিফাইং আছিলে আৰু লগতে তাত আছিলে 20 মাৰ্ক আৰু এই 20 মাৰ্কৰ কিমান মাৰ্ক পাব লাগিব 8 মাৰ্ক পাবই লাগিব নহলে কিন্তু আমি গোটেই পৰীক্ষাটো আমাৰ অথলে যাব ৰাইট গতিকে মই এই বিশেষ সেশনটো লৈ আহিছো এই একমাত্ৰ এটো কাৰণে কাৰণ মই এইখন পেপাৰৰ যেটো অসমীয়া সেকশন আজিৰ পেপাৰখনৰ যেটো অসমীয়া পাৰ্ট হেতু মই আপোনালোকৰ সৈতে ডিসকাস কৰিম ডিসকাস মানে মই জাস্ট আনসাৰ্স খিনি আপোনালোকক কৈ দিম আপোনালোকে মিলিছে নে নাই মিলা হেখিনি চাব আৰু সেশনটোৰ শেষত মই এখন ভাল কিতাপ আপোনালোকক ৰেকমেন্ড কৰি দিম যৰ পৰা আপোনালোকে যদি আকৌ JAA এক্সাম দিব খোজে বা আৰু এনেকুৱা ধৰণৰ এক্সাম দিব খোজে যত অসমীয়া ব্যাকৰণৰ বা গ্ৰামাৰৰ প্ৰয়োজন হয় হেখিনি আপোনালোকে ধুনিয়াকে চাই দিব পাৰিব বা আপোনালোকৰ এক্সামও ভাল হ'ব ঠিক আছে এখন কিতাপৰ বিষয়ে মই আগতে জনা নাছিলো কিন্তু ফাইনালি মই জানিলো গতিকে আপোনালোককো মই ৰেকমেন্ড কৰিম অলৰাইট সো লেটস বিগিন Assamese sectionত দিয়া আছিলে marks obtained in this section is qualifying in nature যেটো আমি আগতে গম পাইছিলো আমি 20 মাৰ্কৰ ভিতৰত 8 মাৰ্ক পাবই লাগিব and will not be counted in preparing the merit list final listত এই marks খিনি count কৰা নাযায় কিন্তু প্ৰথম stageত আপুনি qualify কৰিবই লাগিব every question carries 1 mark প্ৰত্যেকটো questionত 1 mark there is negative marking আৰু negative markingও আছিল for every wrong answer negative marking কিমান আছিল 1/4 that is 0.25 marks will be deducted for every wrong answer এতিয়া কাৰ কিমান শুদ্ধ হৈছে কাৰ কিমান ভুল হৈছে হেখিনি গুটে নেগেটিভ মাৰ্কিং পজিটিভ মাৰ্কিং মিলাই পেলাই কাউন্ট কৰি লব নিজৰ খিনি আৰু নিজেই জানিব নিজৰ ৰিজাল্ট কি হৈছে ঠিক আছে মই কৈ দিছো প্ৰথম যেটো 101 যেহেতু এখন পেপাৰৰ কোনো সেট নাই সেট A সেট B সেট C এনেকুৱা ধৰণৰ কোনো সেট নাই গতিকে একেখন পেপাৰ সকলোৰে বাবে সো 101 নম্বৰ যেটো প্ৰশ্ন আছিল হেতু প্ৰশ্ন আছিল টপত শব্দটোৰ বিপৰীত শব্দ বাছি উলিয়াওক এতিয়া টপত শব্দটো আমি এতিয়া লোৱাৰৰ যিখিনি মানুহ আছে তেওঁলোকে সাধাৰণতে ব্যৱহাৰ নকৰে কিন্তু আপাৰৰ যিখিনি মানুহ আছে তেওঁলোকে প্ৰায় টপত শব্দটো কোৱা দেখা যায় গতিকে টপত মানে কি বহুতেই জানে গৰম হয় না নহয় গতিকে তাৰ যেটো বিপৰীত শব্দ বাছি উলিয়াব দিছে তাৰ মানে তাৰ বিপৰীত গতিকে কোনটো হ'ব ইয়াত হ'ব অপচন নম্বৰ A যত আমাৰ লিখা আছে কি চেসা চাৰিটা অপচন আছিল চেসা পদকিয়া অধ আৰু গৌণ ইয়াতে অপচন নম্বৰ A কাৰেক্ট হ'ব দ্যাট ইজ চেসা 102 নম্বৰ প্ৰশ্নটো চাও 102 স্নায়ু শব্দটো বিশেষৰ পৰা বিশেষণলৈ পৰিৱৰ্তন কৰক বুলি কৈছে সো বিশেষৰ পৰা বিশেষণলৈ পৰিৱৰ্তন কৰোতে স্নায়ু শব্দটো ইয়াত হৈ যাব স্নায়বিক অপচন নম্বৰ সি ইয়াতে কাৰেক্ট হ'ব অপচন নম্বৰ সি দুটা স্নায়বিক আছে কিন্তু অপচন নম্বৰ ডি টো যদি কোনোবাই দিছে ভুল কাৰণ হেতুত লাষ্টত বট হসইকাৰে বি আছে কিন্তু আমাক লাগে ওয়াবট হসইকাৰে বি স্নায়বিক অপচন নম্বৰ সি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন 103 অতিশয় শব্দটোক বিশেষ্যলৈ পৰিৱৰ্তন কৰক অতিশয় মানে বহুত বেছি হয় নে নহয় অতিশয় আনন্দিত হোৱা বুলি যে আমি কও সো অতিশয় শব্দটো বিশেষ্যলৈ পৰিৱৰ্তন কৰোতে আমাৰ শব্দটো হৈ যাব অপচন নম্বৰ এ দ্যাট ইজ আতিশয্য অপচন এ কাৰেক্ট হ'ব again 104 কোৱেশ্চনটো যদি আমি চাও শব্দবোৰৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিয়াওক বুলি কৈছে সো ইয়াতে শুদ্ধ বানানটো হ'ব অপচন নম্বৰ বি ষান্মাসিক ওকে তুমি কিমান কি ষান্মাসিকৰ ছাত্ৰ বা ছাত্ৰী বুলি যে খুদে হে ষান্মাসিক আমি যে সেমিস্টাৰ বুলি কও হেতু নেক্সট 105 প্ৰশ্নটো আছে মাতুল শব্দটোৰ লিংগ পৰিৱৰ্তন কৰক এতিয়া জেন্ডাৰ ইংৰাজীত যি আমি পঢ়িছিলো জেন্ডাৰ ৰাইট এতিয়া ইয়াতে অসমীয়াত সুধিছে মাতুল মানে কি বাৰু মাতুল মানে মাৰ ভাই মানে আমি কি বুলি কম মামা
ৰাইট গতিকে মামাৰ লিংগ পৰিৱৰ্তন কৰিলে আমাৰ এইটো কি হৈ যাব অপশ্যন নম্বৰ চি মাতুলানি হৈ যাব মতাকাৰে মা তথচৌকাৰে তু লতাকাৰে লা নত দীঘইকাৰে নি মাতুলানি অপশ্যন নম্বৰ চি নেক্সট 106 প্ৰশ্নটো আগৰে পৰা সাৱধান হৈ থাকিলে মানুহ বিপদত নপৰে এই বাক্যৰ আস্তনা অংশত কি বাক্যাংশ ব্যৱহাৰ হৈছে অৰ্থাৎ ইয়াতে আস্তনা অংশখিনি হৈছে আগৰে পৰা সাৱধান ইয়াতে বাক্যাংশ ব্যৱহাৰ হৈছে অপশ্যন নম্বৰ বি ক্ৰিয়া বিশেষণ স্থানীয় বাক্যাংশ অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব যোনে যোনে দিছে চাই চাই যাব 107 লৈ আহো আমি অৰবিন্দ শব্দটিৰ প্ৰতিশব্দ কি মানে একে ধৰণৰ শব্দ ইয়াতে সুধিছে সো অৰবিন্দ শব্দটোক আমি আৰু এটা বেলেগ শব্দ কোনটো ক'ব পাৰো অপশ্যন নম্বৰ বি ইয়াতে কাৰেক্ট হ'ব সৰোজ সৰোজ বা অৰবিন্দৰ অৰ্থ হৈছে পদুম পদুম ফুল ওকে নেক্সট কুৱেশ্যন আছে জবৰা শব্দটোত 108 জবৰা শব্দটোত কোনটো আৰু কি ধৰণৰ প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে এতিয়া জবৰা শব্দটোত প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে তদ্ধিত প্ৰত্যয় আৰু আ ব্যৱহাৰ কৰা হৈছে অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব আ তদ্ধিত ঠিক আছে নেক্সট 109 লৈ আহো মিলিছে মাধৱী মাধৱী পৰশে মাকন্দ মঞ্জৰী সংগে এই কাব্যাংশত কি শব্দালংকাৰ ব্যৱহাৰ হৈছে মানে শব্দটোৰ অলংকাৰ মানে কিহৰ কেনেকুৱা কি অলংকাৰ ব্যৱহাৰ হৈছে চাও ইয়াত কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি জমক জমক ব্যৱহাৰ হৈছে ইয়াতে ঠিক আছে সো আমি 109 লৈ ইয়াতে আমি পঢ়িলো চালু কি কি হ'ব নেক্সট আৰু এই গোটেইখিনি চাই পেলাই মোক কমেন্টত জনাবলৈ নাপাহৰিব যে কাৰ কিমান অসমীয়াত মাৰ্কস আহিলে 8তকে যদি ওপৰত আহিছে জনাবই 8তকে তলত আহিলেও জনাব নেক্সট টাইম পৰীক্ষা নিশ্চয় ভাল হ'ব নেক্সট খালি ঠাই পূৰণ কৰক 1108 110 নম্বৰ প্ৰশ্ন ঘন ঘনকৈ দিবা আলি তেহে খাবা ড্যাশ এটা ড্যাশটোত বহিব অপশ্যন নম্বৰ বি নানা খালি বহিব নেক্সট কুৱেশ্যন আমি আহো 111 নম্বৰ প্ৰশ্ন যি কষ্ট হৈব পাৰে এটোটো একেবাৰে সহজ প্ৰায় বহুতে জানে হয়তো বহুতে এটো শুদ্ধকেও কৰি থৈ আহিছে যি কষ্ট হৈব পাৰে কষ্ট যোনে সহ্য কৰিব পাৰে আসলতে তেও কোৱা হয় অপশ্যন নম্বৰ এ কষ্ট সহিষ্ণু অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো আছে 112 নম্বৰ প্ৰশ্ন অনুষ্টুপিয়া শব্দৰ অৰ্থ কি অনুষ্টুপিয়া শব্দটোৰ অৰ্থ হৈছে অপশ্যন নম্বৰ সি সামান্যভাৱে মানে যেনে তেনে সামান্যভাৱে নেক্সট 113 113 নম্বৰ প্ৰশ্নটো হৈছে খামি দাঁত ইয়াৰ অৰ্থ কি খামি দাঁত মানে বুকু ফিন্দাই যোৱা বুকু ডাঠ কৰি যোৱা এটো যে কয় যে হেতু খামি ডাঠ বুলি কয় তাৰ মানে সাহসী ইয়াৰ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ সাহসী নেক্সট কুৱেশ্যন আছে 114 114 নম্বৰ গা নাই জতুৱা খণ্ড বাক্যৰ অৰ্থ কি গা নাইৰ অৰ্থটো কি গা নাইৰ অৰ্থটো হৈছে কেটেঙা নেক্সট 11 অপশ্যন নম্বৰ বি হেতু কাৰেক্ট হ'ব নেক্সট 115 নম্বৰ প্ৰশ্নটো আছে নাবিক শব্দৰ সন্ধি বিচ্ছেদ কৰক নাবিক শব্দটোৰ সন্ধি বিচ্ছেদ কৰিলে আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি নৌ প্লাস ইক অপশ্যন নম্বৰ বি হ'ব আমাৰ কাৰেক্ট আনসাৰ নেক্সট 116 116 নম্বৰ প্ৰশ্ন শব্দবিলাকৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিওৱা বুলি দিছে ইয়াত কাৰেক্ট আনসাৰ হ'ব সমীচীন দিছিলে অপশ্যন নম্বৰ বি হ'ব হ মত দীঘইকাৰে মি সত হসইকাৰে সি ন তাৰপিছত আমাৰ এটা নেক্সট কুৱেশ্যন আছে 117 নম্বৰ প্ৰশ্ন ত্ৰিজামা শব্দটিৰ প্ৰতিশব্দ কি ত্ৰিজামা মানে কি ত্ৰিজামা মানে ৰাতি নিখাৰ কথা কৈছে নিখাৰ সময়ৰ কথা কৈছে গতিকে তাৰে প্ৰতিশব্দ আৰু এটা হ'ব জামিনী দ্যাট ইজ অপশ্যন নম্বৰ এ অপশ্যন নম্বৰ এ টো আমাৰ শুদ্ধ হ'ব নেক্সট 118 নম্বৰ প্ৰশ্নটো হৈছে নাহৰ ফুটুকি এই শব্দত কি সমাস প্ৰয়োগ কৰা হৈছে কি সমাস প্ৰয়োগ কৰা হৈছে ইয়াতে অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব আৰু সমাসটো হৈছে বহুব্ৰীহি সমাস অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব নেক্সট 119 প্ৰশ্ন নম্বৰটোৰ আমি উত্তৰটো চাও বাৰু আগতে প্ৰশ্নটো চাও শব্দবিলাকৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিয়াও ইয়াতে অপশ্যন নম্বৰ ডি টো হ'ব মুমূৰ্ষু মানে একেবাৰে মৃত্যুৰ আগৰ অৱস্থাটো একদম মৃত্যু মুখত পৰি থকা অৱস্থাটোক মুমূৰ্ষু অৱস্থা বুলি কয় সো প্ৰথম মটোত দীৰ্ঘৌকাৰ সেকেন্ড মটোতো দীৰ্ঘৌকাৰ আৰু লাষ্টৰ যেটো হ আছে হেতুত হসৌকাৰ ওপৰত ৰেফ ওকে মুমূৰ্ষু অপশ্যন নম্বৰ ডি কাৰেক্ট হ'ব নেক্সট আমাৰ 120 হৰ প্লাস 10 120ৰ যেটো আমাৰ কাৰেক্ট অপশ্যন হ'ব হেতু হ'ব সি দ্যাট ইজ হৰুখ হ'ব আমাৰ কাৰেক্ট আনসাৰ 120 নম্বৰ প্ৰশ্নটো দেই অপশ্যন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ ডান গতিকে এইখিনি আছিলে আমাৰ JEE আজিৰ এই অসমীয়া সেকশনটো which was qualifying in nature I hope বহুতৰে ভাল হ'ল আৰু যাৰ যাৰ ভাল হোৱা নাই ইমান নিৰাশ হ'ব নালাগে আৰু এক্সাম আহিব ঠিক আছে গতিকে আৰু এক্সাম আহিব
নিৰাশ হ'ব নালাগে চ' মই এতিয়া এখন আপোনালোকক কিতাপ এখন দেখাম যিখন কিতাপ ভাল হয় আৰু আহি থকা এক্সাম বিলাকৰ কাৰণে এই কিতাপখন আপোনালোকৰ প্ৰয়োজনীয় হ'ব বুলি মই ভাবো কাৰণ বহুত প্ৰশ্ন এই কিতাপখনৰ পৰা আহিছে এইবাৰ পৰীক্ষাত JEE যিটো অসমীয়া পৰ্চন আছিলে যিখিনি আমি এইমাত্ৰ ডিছকাছ কৰিলো এই ডিছকাশ্যনখিনি বা এই প্ৰশ্নখিনি এই কিতাপখনৰ পৰা প্ৰায় অহা দেখা গৈছে গতিকে এই কিতাপখন মই আপোনালোকক একবাৰ দেখাই দিব বিচাৰিছো এখন হৈছে ৰচনা বিচিত্ৰা ধৰ্মসিংহ ডেকাৰ এইখন আপোনালোকে কিনি ল'ব পাৰিব এইখন খুব ভাল কিতাপ আৰু এইখনৰ পৰা এবাৰ অসমীয়া ছেকশ্যনটো অহা দেখা গৈছে আৰু এইখন যদি আপোনালোকে ভালকে পঢ়ে ফকৰা যোজনা হওক আপোনালোকৰ বিভক্তি হওক সন্ধি বিচ্ছেদ হওক সমাৰ্থক শব্দ হওক বিপৰীত শব্দ হওক প্ৰত্যয় হওক এই গোটেইখিনি বস্তু ইয়াৰ পৰা আপোনালোকে পঢ়িব পাৰিব যিহেতু মই প্ৰমাণ পাইছো আৰু এইখন আপোনালোকে এবাৰ ঘৰত কিনি থৈ দিব যাৰ যাৰ আছে বহুত ভাল কথা খালি পঢ়িব আৰু যাৰ যাৰ নাই কিনি থৈ দিব ঠিক আছে অলৰাইট এভৰিবডি so with this let's wind up আশা কৰো আপোনালোকৰ পৰীক্ষা ভালে ভালে গ'ল আৰু ভাল হওক আগলৈ আহি থকা যিমানবিলাক পৰীক্ষা আছে ভাল হওক আৰু বাকীখিনি প্ৰশ্নৰো যিখিনি জিকে মেথমেটিক্স ৰিজনিং বা কম্পিউটাৰ বা ইংলিছৰ পৰ্চন আছে সেইখিনিও মই আমি দুয়োজনে আপোনালোকক খুব ধুনীয়াকৈ কৈ দিম দ্য ক্লাছ টিচাৰ্ছৰ ফালৰ পৰা সেই ভিডিঅ'টো আহিব নিশ্চিন্ত থাকক আৰু ধুনীয়াকৈ আগন্তুক পৰীক্ষাবিলাকৰ কাৰণে পঢ়ি থাকক এপ্লাই কৰক সকলোৰে ভাল হওক ঠিক আছে অলৰাইট চ' উইথ দিছ লেটছ ৱাইণ্ড আপ পুনৰবাৰ লগ পাম নতুন ছেশ্যনৰ সৈতে নতুন ক্লাছৰ সৈতে নতুন ভিডিঅ'ৰ সৈতে আৰু তেতিয়ালৈকে মোৰ সকলোখিনি জুইফুল ভালে থাকক কুশলে থাকক বাই